40 লাখ নতুন বেনিফিচিয়াৰীক আমি এই ধৰণৰ ৰেচন কাৰ্ড যোগান ধৰিম যি বিনামূলীয়া চাউল পোৱাৰ কাৰণে যোগ্যতা অৰ্জন কৰে। এই NFS নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাব বিচাৰিছোঁ যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰি আছে, যিসকল দুখীয়া লোক আছে, তেওঁলোকক চৰকাৰে নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব। এই নতুনকৈ ৰেচন কাৰ্ড কেনেকৈ আৰু ক'ত প্ৰদান কৰিব আজি এই ভিডিঅ'ৰ জৰিয়তে জনাম। যে চৰকাৰে উল্লেখ কৰিছে আজি এটা কেবিনেটত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যিসকল দুখীয়া লোক আছে সেইসকল দুখীয়া লোকক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব। যে অসমত বাস কৰা প্ৰায় 40 লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব বুলি আজি কেবিনেটে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে আপোনালোকে এই ৰেচন কাৰ্ড কেনেকৈ লাভ কৰিব আৰু কেতিয়াৰ পৰা লাভ কৰিব সকলো আজি এই ভিডিঅ'ৰ জৰিয়তে জনাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যে প্ৰথমতে চাওক যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি কেবিনেট আছে, এই কেবিনেটত আজি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিসকল দৰিদ্ৰ দুখীয়া লোক আছে তেওঁলোকে বিনামূলীয়াকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব চৰকাৰে। এই সিদ্ধান্ত আজি কেবিনেটে গ্ৰহণ কৰিছে যাতে দুখীয়া লোকসকলে এই ৰেচন কাৰ্ড লাভ কৰে। দ্বিতীয়তে চাওক আৰু এটা কথা উল্লেখ কৰিছে, পূৰ্বতে যিসকল আগতে দুখীয়া দৰিদ্ৰ লোক আছিলে তেওঁলোকৰ যি বাৰ্ষিক আয় আছিলে, সেই বাৰ্ষিক আয় যদি 2.5 লাখ টকা আছিলে সেইসকল ব্যক্তিহে প্ৰথমতে ৰেচন কাৰ্ড লাভ কৰিছিলে। কিন্তু বৰ্তমান এতিয়া যি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে, এতিয়া যদি তেওঁলোকৰ বৰ্তমান আয় যদি 4 লাখ টকা হয় তথাপিও তেওঁলোকে এই নতুন ৰেচন কাৰ্ড লাভ কৰিব। এই নতুন ৰেচন কাৰ্ড লাভ কৰাৰ কাৰণে চৰকাৰে আজি এই সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি তেওঁলোকৰ বছৰি 4 লাখ টকাও আয় হয়, যিসকলৰ 4 লাখ টকা আয় আছে বছৰি, তেওঁলোকেও নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব। আজি কেবিনেটৰ আজি এই সিদ্ধান্তটো গ্ৰহণ কৰিছে। দ্বিতীয়তে চাওক অসমত বাস কৰা যিসকল দুখীয়া লোক আছে সেই দুখীয়া লোকৰ প্ৰায় 40 লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব। চৰকাৰে আজি এই কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিসকল দুখীয়া লোকক 4 লাখ টকাতকৈ আয় কম আছে সেইসকল লোকক সামৰি লৈ প্ৰায় 40 লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব। এতিয়া চাওক যিসকল দুখীয়া দৰিদ্ৰ লোক আছে সেই দুখীয়া দৰিদ্ৰ লোকক প্ৰায় 40 লাখ লোকক চৰকাৰে নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব। এই 40 লাখ লোকক জুলাই মাহৰ ভিতৰতে এই ৰেচন কাৰ্ড প্ৰদান কৰিব বুলি আজি ঘোষণা কৰিছে। আমাৰ যিটো NFSA কাৰ্ড, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত আমি যি বিভিন্নজনক চাউল দিওঁ, এই কাৰ্ডৰ যিটো ইনকাম ক্ৰাইটেৰিয়া আছিল সেইটো আছিল যে 2.5 লাখ টকাৰ তলত বছৰেকীয়া আয়ৰ কথা কোৱা হৈছিলে। আৰু সেই আজিৰ কেবিনেটে 2.5 লাখ টকাটো 4 লাখ টকালৈ বৃদ্ধি কৰে। এতিয়া NFSA কাৰ্ড পাবৰ কাৰণে যোগ্য 4 লাখ টকালৈ যাৰ আয়ৰ উৎস তেওঁলোকে এই কাৰ্ড পাব পাৰিব। গতিকে আগতে 2.5 লাখ টকাৰ ওপৰৰ মানুহে এই কাৰ্ড পোৱা নাছিলে, ৰেচন কাৰ্ড বুলি যদি আমি কওঁ, এই ৰেচন কাৰ্ড পোৱা নাছিলে। এতিয়া 4 লাখ টকালৈকে যাৰ আয় তেওঁলোকেও এই ৰেচন কাৰ্ডৰ যোগ্যতা অৰ্জন কৰিব। আৰু অসম চৰকাৰে ইতিমধ্যে জানে যে কেবিনেটত আমি কৈছিলোঁ যে 40 লাখ নতুন বেনিফিচিয়াৰীক আমি এই ধৰণৰ ৰেচন কাৰ্ড যোগান ধৰিম যি বিনামূলীয়া চাউল পোৱাৰ কাৰণে যোগ্যতা অৰ্জন কৰে। এই NFSA কাৰ্ড আমি 40 লাখ কাৰ্ড অহা জুলাই মাহৰ শেষৰ ফালে আমি এটা দিনতে একেলগে কাৰ্ড ডিষ্ট্ৰিবিউশ্যন কৰি আমি সেইসকল সকলো হিতাধিকাৰীক আমি এই ধৰণৰ কাৰ্ড প্ৰদান কৰিম। এতিয়া আমাৰ এই চিলেকশ্যন প্ৰচেছটো হৈ আছে, বিভিন্ন নতুন নতুন বেনিফিচিয়াৰী ইনক্লুড হৈ আছে, প্ৰত্যেক জিলাতে এই কামবিলাক চলি আছে। আৰু আমাৰ জুলাই মাহৰ শেষৰ ফালে একেদিনাই আমি 40 লাখ নতুন বেনিফিচিয়াৰীক একেলগে এই কাৰ্ডসমূহ দিম। আৰু এইবাৰ কাৰ্ড পাবৰ কাৰণে 2.5 লাখ টকাৰ আয়ৰ পৰা 4 লাখ টকালৈ বৃদ্ধি কৰা হৈছে। গতিকে 4 লাখ টকা আয়ৰ ভিতৰত থকা যিসকল হিতাধিকাৰী আছে বা যিসকল লোক আছে প্ৰত্যেকে এই কাৰ্ড পোৱাৰ যোগ্যতা অৰ্জন কৰিব। গতিকে আমি জুলাই মাহৰ শেষৰ ফালে এই কাৰ্ডসমূহ একেদিনাই আমি বিতৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। আপোনালোকে প্ৰত্যেকে জানে যে আমাৰ যিটো NFSA কাৰ্ড, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত আমি যি বিভিন্নজনক চাউল দিওঁ, এই কাৰ্ডৰ যিটো ইনকাম ক্ৰাইটেৰিয়া আছিল সেইটো আছিল যে 2.5 লাখ টকাৰ তলত বছৰেকীয়া আয়ৰ কথা কোৱা হৈছিলে। আৰু সেই আজিৰ কেবিনেটে 2.5 লাখ টকাটো 4 লাখ টকালৈ বৃদ্ধি কৰে। এতিয়া NFSA কাৰ্ড পাবৰ কাৰণে যোগ্য 4 লাখ টকালৈ যাৰ আয়ৰ উৎস তেওঁলোকে এই কাৰ্ড পাব পাৰিব। গতিকে আগতে 2.5 লাখ টকাৰ ওপৰৰ মানুহে এই কাৰ্ড পোৱা নাছিলে, ৰেচন কাৰ্ড বুলি যদি আমি কওঁ, এই ৰেচন কাৰ্ড পোৱা নাছিলে। এতিয়া 4 লাখ টকালৈকে যাৰ আয় তেওঁলোকেও এই ৰেচন কাৰ্ডৰ যোগ্যতা অৰ্জন কৰিব।